নমস্কাৰ মই স্বৰ্ণালী এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত লৈ আনিবলৈ চেষ্টা কৰিছো কংগ্ৰেছলৈ মন কৰিলেই এতিয়াৰে পৰা উভতি যাব নোৱাৰিব দলত ত্যাগী কংগ্ৰেছ নেতাই অৰ্থাৎ কংগ্ৰেছ নেতাই এবাৰ দল ত্যাগ কৰাৰ পাছত পুনৰ যদি কংগ্ৰেছলৈ আহিব বিচাৰিছে তেন্তে নতুন ফৰ্মুলা এতিয়া তৈয়াৰ কৰিছে ৰাজীৱ ভৱনে নতুনকৈ ফৰ্মুলা তৈয়াৰ কৰি উলিয়াইছে যি ফৰ্মুলা অনুসৰিহে প্ৰাক্তন কংগ্ৰেছ নেতা অৰ্থাৎ দলত ত্যাগী নেতা কংগ্ৰেছ এৰি বিজেপি অথবা অন্য কোনো দললৈ যোৱা নেতাসকলক লৈ প্ৰাক্তন কংগ্ৰেছ নেতাসকলৰ প্ৰত্যাৱৰ্তনক লৈ ৰাজীৱ ভৱনে এতিয়া নতুনকৈ ফৰ্মুলা উলিয়াইছে আৰু সেই ফৰ্মুলা অনুসৰিহে কংগ্ৰেছত পুনৰ যোগদান কৰিব পাৰিব এই মন্তব্য দিছে গৌৰৱ গগৈ সাংসদ গৌৰৱ গগৈয়ে এই ফৰ্মুলা সন্দৰ্ভত আৰু কি ক'লে আমি সবিস্তাৰে এই মুহূৰ্তত লৈ আনিছো গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব এতিয়াৰ পৰা মন কৰিলেই প্ৰাক্তন কংগ্ৰেছ নেতা কংগ্ৰেছলৈ ঘূৰি আহিব নোৱাৰিব মন কৰিলেই যেতিয়াই ইচ্ছা তেতিয়াই আহিব নোৱাৰিব দলত ত্যাগী কংগ্ৰেছ নেতাক লৈ এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈ আৰু কংগ্ৰেছ ত্যাগ কৰি বিজেপি অথবা অন্য দললৈ যোৱা নেতাৰ প্ৰত্যাৱৰ্তনক লৈ ৰাজীৱ ভৱনে এতিয়া তৈয়াৰ কৰিছে নতুন ফৰ্মুলা এই ফৰ্মুলা অনুসৰিহে দললৈ ঘূৰি আহিব পাৰিব দলত ত্যাগী কংগ্ৰেছ নেতা তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে বিচাৰিলেহে দললৈ প্ৰত্যাৱৰ্তন হ'ব দলত ত্যাগী নেতাৰ এআইচিচি কিংবা এপিচিচিৰ অনুমতি সাপেক্ষে নহয় অনুমতি লাগিব ব্লক আৰু জিলা কংগ্ৰেছৰ অৰ্থাৎ তেওঁ উল্লেখ কৰিছে গৌৰৱ গগৈ উল্লেখ কৰিছে যদি তেওঁৰ বন্ধু হয় বন্ধু কংগ্ৰেছলৈ ঘূৰি আহিব নোৱাৰিব যদিহে ব্লক আৰু জিলা কংগ্ৰেছে অনুমতি নিদিয়ে আৰু কিন্তু শত্ৰুৱেও কংগ্ৰেছত পুনৰ এবাৰ যোগদান কৰিব পাৰিব যদিহে ব্লক আৰু জিলা কংগ্ৰেছে অনুমতি দিয়ে গতিকে এআইচিচি কিংবা এপিচিচিৰ অনুমতি সাপেক্ষে নহয় অনুমতি লাগিব ব্লক আৰু জিলা কংগ্ৰেছৰ এয়াই হৈছে ৰাজীৱ ভৱনৰ নতুন ফৰ্মুলা কংগ্ৰেছ এৰি বিজেপি অথবা অন্য দললৈ যোৱা নেতাৰ প্ৰত্যাৱৰ্তনক লৈ ৰাজীৱ ভৱনে এতিয়া নতুন ফৰ্মুলা তৈয়াৰ কৰি উলিয়াইছে আৰু সেই ফৰ্মুলা অনুসৰিহে এতিয়া দললৈ ঘূৰিব পাৰিব দলত ত্যাগী কংগ্ৰেছ নেতাই ডাঙৰ খবৰ বুলি ক'ব লাগিব তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে এতিয়া বিচাৰিব লাগিব তাৰ লগতে গৌৰৱ গগৈয়ে প্ৰশ্ন উত্থাপন কৰিছিলে সাংবাদিকে যে মুখ্যমন্ত্ৰী যদি পুনৰ এবাৰ কংগ্ৰেছলৈ ঘূৰি আহিব বিচাৰে তেন্তে দলে কি পন্থা হাতত ল'ব দলে বাৰু আদৰণি জনাবনে তেতিয়া গৌৰৱ গগৈয়ে কৈছে যে দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে হয়তো কেতিয়াও নিবিচাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুনৰ এবাৰ কংগ্ৰেছ দললৈ ঘূৰি অহাটো কিয়নো তেওঁ মুখ্যমন্ত্ৰীক এটা বেমাৰৰ সৈতে তুলনা কৰিলে আমাৰ দলৰ পৰা এটা বেমাৰ ওলাই যোৱাৰ পাছত আমি পুনৰ নিজৰ শৰীৰত বেমাৰ কিয় উভতাই আনিম এনেদৰে আচলতে মুখ্যমন্ত্ৰীক তীক্ষ্ণ ভাগেৰে সমালোচনা কৰিছে কটাক্ষ কৰিছে মুখ্যমন্ত্ৰী গৌৰৱ গগৈ আৰু এআইচিচি কিংবা এপিচিচিৰ অনুমতি সাপেক্ষে নহয় এতিয়াৰে পৰা কংগ্ৰেছলৈ ঘূৰি আহিবলৈ হ'লে প্ৰাক্তন কংগ্ৰেছীয়ে ফ'ল' কৰিব লাগিব নতুন ফৰ্মুলা যি ফৰ্মুলা ৰাজীৱ ভৱনে তৈয়াৰ কৰি উলিয়াইছে এআইচিচি কিংবা এপিচিচি নহয় ব্লক আৰু জিলা কংগ্ৰেছৰ অনুমতি সাপেক্ষেহে এতিয়া প্ৰত্যাৱৰ্তন হ'ব দলত ত্যাগী নেতাৰ তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে বিচাৰিব লাগিব তেতিয়াহে দললৈ প্ৰত্যাৱৰ্তন হ'ব দলত ত্যাগী নেতাৰ গৌৰৱ গগৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে দলীয় কৰ্মীয়ে বিচাৰিলেহে দললৈ ঘূৰি আহিব পাৰিব দলত ত্যাগী নেতা কি ক'লে এই সন্দৰ্ভত গৌৰৱ গগৈয়ে এই মুহূৰ্তত আমি সেই ভাষ্য শুনাইছো প্ৰত্যেক সিদ্ধান্ত আমাৰ দলৰ কৰ্মীৰ ওপৰত যদি ব্লক কংগ্ৰেছ জিলা কংগ্ৰেছৰ অনুমতি থাকে তেতিয়া মোৰ শত্ৰুজনো দলৰ ভিতৰত সোমাব পাৰিব কিন্তু যদি ব্লক কংগ্ৰেছ জিলা কংগ্ৰেছৰ অনুমতি নাথাকে মোৰ আটাইতকৈ ভাল বন্ধু দলৰ ভিতৰত সোমাব নোৱাৰিব মই নাভাবোঁ যে আমাৰ দলৰ কৰ্মীখিনি তেখেতক বিচাৰিব মই নিজৰ দলৰ কৰ্মীখিনিক অলপ বুজি পাওঁ মই দলৰ নেতৃত্বৰ কথাটো বাদেই দিওঁ দলৰ কৰ্মীখিনিয়ে ক'ব যে কি আমাৰ যি বেমাৰী আমাৰ গাত পৰা ওলাই গ'ল সেই বেমাৰীটো আকৌ আমি কিয় লৈ লওঁ আজি আমাৰ পৰা সেই বিসম্বাদৰ বেমাৰী ওলাই এতিয়া বিজেপি দলত সোমাইছে বিজেপি দলত এটা সেই বেমাৰীটো লাগি গৈছে এনেকুৱা লাগি গৈছে যে এটা বিজেপি দলটো অস্থিৰ হৈ গৈছে বিজেপি মানুহবোৰ আজি সন্মান পোৱা নাই বিজেপি মানে কি আজি সেই কোনো ৰাজনৈতিক আইডিঅ'লজি নাই এটাহে আইডিঅ'লজি এটাহে ৰাজনৈতিক চিন্তাধাৰা ক্ষমতা এটাহে ৰাজনৈতিক চিন্তাধাৰা বহুবলী হ'বলৈ বিচৰা তো সেইকাৰণে আজি এনেকুৱা যিসকলে আমাক দলটোক বাস্তৱভাৱে উপকাৰে কৰিছে আমাৰ পৰা কিছুমান ব্যক্তিক লৈ আমাক দলটোক সুস্থ কৰিছোঁ আমাক দলটো উপকাৰ কৰিছে যিমান তেওঁ উপকাৰ বাহিৰত থাকি কৰিছে দলৰ ভিতৰত সোমাই কৰিব নোৱাৰিব বাহিৰত থাকি আমাক উপকাৰ কৰি যাওক মই এটা ফৰ্মুলা আমি বান্ধি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099
1730 অথবা 7099017999